14 জুলাই সোমবাৰ। এই সোমবাৰ সাধাৰণ সোমবাৰ নহয়, শাওন মাহৰ প্ৰথমটো সোমবাৰ। শাওনৰ প্ৰথমটো সোমবাৰে যেনে তেনে এটা বস্তু খাই দিয়ক। ভগৱান শিৱৰ অসীম কৃপা আপুনি লাভ কৰিব। আপোনাৰ মনোকামনা নিশ্চিতভাৱে পূৰ্ণ হ'ব, কাৰণ এই সোমবাৰে আপুনি ভগৱান মহাদেৱক তুষ্ট কৰাৰ এক পূৰ্ণ সুযোগ আছে। শাওন মাহৰ প্ৰথমটো সোমবাৰে আপুনি কি কৰিব? শাওন মাহৰ প্ৰথমটো সোমবাৰে আপুনি কি নকৰিব? শাওন মাহৰ প্ৰথমটো সোমবাৰে আপুনি কি বিশেষ বস্তু খাব লাগিব? সেই সকলোবোৰ থাকিব এই ভিডিঅ'টোত। কেৱল প্ৰথমটো সোমবাৰেই নহয়, শাওনৰ প্ৰতিটো সোমবাৰে আপুনি কি কৰিব লাগিব, কি কি কামৰ পৰা বিৰত থাকিব লাগিব, সকলো থাকিব এই ভিডিঅ'টোত। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ, এনলৱেজ বি পজিটিভ। শিৱ ভক্তসকলৰ কাৰণে শাওন মাহটো খুবেই পবিত্ৰ। এই শাওন মাহৰ কাৰণেই ভক্তসকলে বছৰ জুৰি অপেক্ষা কৰি থাকে। শাওনৰ এই পবিত্ৰ মাহত পূজা পাঠ ব্ৰত আদি যদি আপুনি কৰিবও নোৱাৰে, তেন্তে এই পবিত্ৰ মাহত এটা বিশেষ বস্তু কাকো নোকোৱাকৈ মনে মনে আপুনি খাই দিয়ক। সেই বিশেষ বস্তুটো খোৱাৰ লগে লগে আপোনাৰ জীৱনত চলি থকা সমস্ত দুখ কষ্ট বা সমস্যা নিমিষতেই দূৰ হৈ যাব। আপোনাৰ জীৱনত যিবোৰ সমস্যা চলি আছে, ধন টকা পইচাৰ যদি আপুনি অভাৱত ভুগিছে বা আৰ্থিক সমস্যাৰ সৈতে যদি আপুনি জৰ্জৰিত হৈ আছে, ব্যৱসায় বাণিজ্যত যদি আপুনি উন্নতি কৰিব পৰা নাই, সন্তান লাভৰ যদি আপুনি কামনা মনতেই পুহি ৰাখিছে, আৰু যদি আপুনি মহাদেৱৰ কৃপা আপোনাৰ ঘৰখনত সদায় থকাটো বিচাৰিছে, তেতিয়াহ'লে এটা মনে মনে বস্তু খালে আপুনি সিমানখিনি পুণ্য লাভ কৰিব যিমানখিনি ব্ৰত কৰিলে মানুহে পুণ্য পায়। মই এইটো কোৱা নাই ব্ৰত আপুনি নকৰিব, মই এইটো কোৱা নাই পূজা পাঠ আপুনি নকৰিলেও সেই বিশেষ বস্তুটো খালেও হ'ব। কথাটো তেনেকুৱা নহয়। ভগৱানৰ প্ৰতি শুদ্ধ ভক্তি থাকিব লাগিব। ব্ৰত মানুহে কিয় কৰে সেয়া আপুনি বুজি পাব লাগিব। কিন্তু সেইখিনি যদি কৰিবও নোৱাৰে, তাত যদি আপোনাৰ কিবা সমস্যা আছে, তেন্তে এই এটা বস্তু খালেও আপুনি যথেষ্ট শুভফল লাভ কৰিব। আৰু এটা কথা, আপোনাৰ ঘৰখনত যদি কিবা দোষ লাগি আছে, পিতৃদোষ, ৰাহু দোষ, কালসৰ্প দোষ, এই সকলো দোষ খণ্ডন হ'ব। বিভিন্ন দিশ অধ্যয়ন কৰি আমি আপোনাৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আমি আপোনাক পৰামৰ্শ আগবঢ়াব পাৰোঁ। সেই পৰামৰ্শ গ্ৰহণ কৰা নকৰাটো আপোনাৰ বিচাৰ্যৰ বিষয়। কিন্তু আজি আমি আপোনাক যিখিনি কথা ক'বলৈ ওলাইছোঁ, এয়া মুঠেও সাধাৰণ কথা নহয়। কাৰণ শাওনৰ দৰে পবিত্ৰ মাহৰ বিশেষ গুৰুত্ব আছে। এই মাহটোতেই মানুহে ভগৱান শিৱৰ পৰা অসীম কৃপা লাভ কৰিব পাৰে। মই কি বস্তু খাবলৈ ক'ম সেই বিষয়ে জানিবলৈ নিশ্চয় আপুনি উদ্গ্ৰীৱ হৈ আছে। কিন্তু ধৈৰ্য ধৰক। বস্তুটো খোৱাৰ পূৰ্বে শাওন মাহ কিমান বেছি পবিত্ৰ সেয়াটো আপুনি প্ৰথম জানি ল'ব লাগিব। শাওনৰ গুৰুত্ব বুজি নোপোৱাকৈ আপুনি খাব লাগে কাৰণে এটা বস্তু খালেই নহ'ব। কেৱল মনোবাঞ্ছা পূৰণৰ স্বাৰ্থত যদি আপুনি এই বিশেষ বস্তুটো সেৱনো কৰে, তেন্তে ফল জানো আপুনি পাব? শিৱৰ ভক্তিত প্ৰথম বিলীন হৈ লওক, তাৰ পিছত সেই বস্তুটো খোৱাৰ বিষয়ে চিন্তা কৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ কথাখিনি শুনি যাব। প্ৰতিটো কথাই আপোনাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। শাওন মাহৰ প্ৰতি সোমবাৰৰে ব্ৰতৰ বিশেষ গুৰুত্ব আছে, মহত্ব আছে। যদি এই প্ৰতি সোমবাৰে আপুনি শ্ৰদ্ধাভাৱেৰে ব্ৰত আপুনি ৰাখিব পাৰে, তেন্তে আপোনাৰ সমস্ত মনোকামনা ভগৱান ভোলানাথে পূৰ্ণ কৰিব। বিশেষভাৱে যিসকলে সন্তান প্ৰাপ্তিৰ কাৰণে ভগৱানক পূজা আৰাধনা কৰি আছে, যাৰ বৈবাহিক জীৱন সুখময় হোৱা নাই, ধন সম্পত্তিৰ অৰ্জনৰ যাৰ ইচ্ছা আছে, তেওঁলোকৰ কাৰণে সোমবাৰৰ গুৰুত্ব অপৰিসীম। এই শাওনৰ সোমবাৰৰ ব্ৰত বিবাহিত মহিলাৰ লগতে কুমাৰী কন্যাৰ কাৰণেও বহুত বেছি গুৰুত্বপূৰ্ণ। শাওন মাহৰ সোমবাৰে ব্ৰত ৰাখিলে জীৱই বোলে সমস্ত পাপৰ পৰা মুক্তি পায়। ঠিক সেইদৰে শাওন মাহত এটা বিশেষ বস্তু খালে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি আহে, আৰু সমস্ত মনোকামনা ভগৱান ভোলানাথে পূৰ্ণ কৰে। আপোনাৰ জ্ঞাতাৰ্থে জনাও, সোমবাৰৰ ব্ৰত নিৰ্জলা ব্ৰত ৰখা হয়। লগতে কোৱা হৈছে, এই শাওনৰ সোমবাৰে যিখন ঘৰতেই তিনিটা বিশেষ বস্তু ৰন্ধা হয়, সেইখন ঘৰলৈকে ধন সম্পত্তি আহে। আপুনি শুনি আচৰিত হ'ব, এইবাৰ 140 বছৰৰ পিছত এক দুৰ্লভ সংযোগত পৰিছে এই শাওন। সেইফালৰ পৰা সনাতন ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে শাওনৰ মহত্ব এইবাৰ দুগুণে বৃদ্ধি পাইছে। কথাখিনি জনাৰ পূৰ্বে শাওনৰ এই পবিত্ৰ সময়খিনিত কমেণ্টত ভগৱান ভোলানাথ আৰু মা পাৰ্বতীৰ নাম লিখি
তেওঁলোকলৈ সেৱা এভাগ নিবেদন কৰি লওক আৰু আমাৰ এই ভিডিঅ'টোৰ মাজত আপুনি বিলীন হৈ যাওক। আজি আমি আপোনাক শাওনৰ সৈতে জড়িত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত অৱগত কৰিম। এতিয়া আপুনি বহুত বেছি আশাৰে বাট চাই আছে সেই কথাটো জানিবলৈ শাওনৰ প্ৰথমটো সোমবাৰে আপুনি কি বস্তু খাব লাগিব। নিশ্চয় আমি ক'ম। প্ৰথমে আপোনাক কৈ ল'ব খুজিছোঁ শাওনৰ তিথিৰ বিষয়ে। শাওনৰ তিথি আৰম্ভ হৈছে 11 জুলাই শুকুৰবাৰৰ পৰা আৰু এই তিথি থাকিব 9 আগষ্ট শনিবাৰলৈকে। এই গোটেই মাহটোত সৰ্বমুঠ 4টা সোমবাৰ পৰিব। প্ৰথমটো সোমবাৰ 14 জুলাই, দ্বিতীয়টো সোমবাৰ 21 জুলাই, তৃতীয়টো সোমবাৰ 28 জুলাই আৰু চতুৰ্থটো সোমবাৰ 4 আগষ্ট। ৰাতিপুৱাৰ যিখিনি ব্ৰহ্ম মুহূৰ্তৰ সময় 4:16 পৰা 5:04 এইখিনিক অভিজিত মুহূৰ্ত বুলি কোৱা হৈছে। শাওনৰ প্ৰথমটো সোমবাৰে আপুনি কি কৰিব লাগিব? ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত উঠি আপুনি স্নান কৰি স্বচ্ছ বস্ত্ৰ ধাৰণ কৰিব। ওম নমঃ শিৱায় এই সংকল্প লৈ আপুনি আপোনাৰ ব্ৰত আৰম্ভ কৰিব। শিৱলিংগক পঞ্চামৃতেৰে অভিষেক কৰিব লাগে। তেনেকুৱা কৰিলে খুবেই ভাল ফল পোৱা যায়। বেলপত্ৰ, ধতুৰা, বগা পুষ্প, ভস্ম, চন্দন, অক্ষত ফল, মিঠাই ভগৱান শিৱলৈ অৰ্পণ কৰিব লাগে। ওম নমঃ শিৱায় এই মন্ত্ৰ 108 বাৰ জপ কৰিব লাগে। পাৰিলে আপুনি শিৱ চালিচা পাঠ কৰক। মহামৃত্যুঞ্জয় মন্ত্ৰ আপুনি পাঠ কৰিব পাৰে। যেতিয়া আপুনি শাওনৰ সোমবাৰৰ ব্ৰত পালন কৰিব, ঘনে ঘনে খাই নাথাকিব। যেতিয়া আপুনি কিবা ফলাহাৰ খাব, একেলগে বহি ভোজন কৰিব। আৰু ব্ৰত আপুনি ৰাখিলেই নহ'ব, গোটেই দিন আপুনি শিৱ ভক্তিত বিলীন হৈ থাকিব লাগিব। মই এইটো কোৱা নাই কাম বন ক্ষতি কৰি আপুনি কেৱল ভগৱানৰ সন্মুখত বহি থাকিব। যিটো কামেই কৰিব সেই কামৰ মাজতো ভগৱানৰ ছবিখন নিজৰ অন্তৰত ৰাখিব। ধৈৰ্য ৰাখিব, খুব শান্ত হৈ থাকিব। মাছ, মাংস, মদিৰা আদিৰ পৰা একেবাৰে দূৰত থাকিব। আৰু সন্ধিয়া ভগৱান ভোলানাথৰ সন্মুখত চাকি জ্বলাবলৈ একেবাৰে নাপাহৰিব। যিমান পাৰে সিমান শাওনৰ সোমবাৰৰ মহত্বৰ বিষয়ে জানিবলৈ বা শুনিবলৈ চেষ্টা কৰিব। ভগৱান শিৱৰ কথা শ্ৰৱণ কৰিব। যেতিয়া আপুনি সন্ধিয়া ভগৱানক পূজা আৰাধনা কৰিব, তাৰ পিছত ফলাহাৰ, গাখীৰ, খিচিৰি আদি খাব পাৰিব। বিশ্বাস কৰা হয় শাওনৰ সোমবাৰে এনেকুৱা কৰিলে মানুহৰ মনোকামনা খুব সোনকালেই পূৰ্ণ হয় আৰু মানুহে সন্তানৰ সুখ লাভ কৰে, সমৃদ্ধি আহে জীৱনলৈ, বৈবাহিক জীৱন সুখময় হৈ পৰে। পুৰাণৰ মতে অবিবাহিত কন্যাই বা বিবাহিত কন্যাই পৰিয়ালৰ মাজত সম্বন্ধ ভালে ৰাখিবৰ কাৰণে, পৰিয়ালৰ কল্যাণৰ কাৰণে এই ব্ৰত বিশেষভাৱে কৰিব লাগে। 12 মাহৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ মাহ হিচাপে শাওন মাহক গণ্য কৰা হয়। কাৰণ এই বিশেষ দিনটোত ভগৱান ভোলানাথ আৰু মাতৃ পাৰ্বতীৰ পূজা কৰিলে ব্যক্তিয়ে সকলো ধৰণৰ ভৌতিক সুখ লাভ কৰে, লগতে সকলো প্ৰকাৰৰ ৰোগ, দুখ, দৰিদ্ৰতাৰ পৰা মুক্তি লাভ কৰে। শাওনৰ এই বিশেষ সময়খিনিত কিছুমান উপায় কৰি আপুনি জন্ম জন্মান্তৰত কৰা সকলো পাপৰ পৰা মুক্তি লাভ কৰিব পাৰে। বহুতেই গোটেই শাওন মাহটোতেই একেবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰে। পৰাপক্ষত আপুনি নহৰু, পিঁয়াজ বা মছলাজাতীয় খাদ্যৰ পৰা এই মাহটোত বিৰত থকাই উচিত হ'ব। কাৰণ নহৰু, পিঁয়াজক তামসিক আহাৰৰ শ্ৰেণীত ধৰা হয়, যিখিনি মা পাৰ্বতী আৰু ভোলানাথে একেবাৰেই পচন্দ নকৰে। এতিয়া আপুনি জানি লওক কি কি বিশেষ বস্তু এই শাওন মাহত বা শাওনৰ প্ৰথমটো সোমবাৰে আপুনি যেনে তেনে খাব লাগিব। চাওক, ভগৱান ভোলানাথৰ অতিকে প্ৰিয় যিবোৰ ফল, সেই ফলেই আপুনি এই সোমবাৰে গ্ৰহণ কৰিব। পূজাৰ প্ৰসাদৰ ৰূপত সেয়া আপুনি গ্ৰহণ কৰিব। ভগৱান ভোলানাথ আৰু মা পাৰ্বতীৰ অতি প্ৰিয় ফল হৈছে আঙুৰ। শাওনৰ প্ৰথম সোমবাৰৰ দিনা আপুনি ঘৰলৈ আঙুৰ যেনে তেনে আনক। আঙুৰ আৰু জামুক মা পাৰ্বতীৰ খুবেই প্ৰিয় আৰু ভগৱান ভোলানাথৰ 5 প্ৰকাৰৰ ফল খুবেই প্ৰিয়। তাৰ ভিতৰত কল, আঙুৰ, আম, অমিতা আৰু নাৰিকল। এইখিনি ভগৱান ভোলানাথক যেনে তেনে অৰ্পণ কৰিবই লাগে। আপুনি আপোনাৰ সাধ্য অনুসাৰে বা আপুনি যিখিনিলৈকে সম্ভৱ সেইখিনিলৈকে ভগৱান ভোলানাথক আগবঢ়াব। কিন্তু আঙুৰ, কল, অমিতা, আম আৰু জামুক ভগৱান ভোলানাথক যেনে তেনে অৰ্পণ কৰিবই লাগে। যদি কিবা কাৰণত আপুনি এইকেইবিধ ফলৰ কোনোবা এবিধ অৰ্পণ কৰিব পৰা নাই,
তেন্তে আপুনি মিছৰি বা কিচমিচৰ ভোগ ভগৱান ভোলানাথক লগাব পাৰে। এটা কথা মনত ৰাখিব, এই শাওণ মাহৰ কোনো এটা সোমবাৰতে বা এই শাওণ মাহতে আপুনি ভগৱান ভোলানাথ আৰু মা পাৰ্বতীক নাচপতি একেবাৰে আগ নবঢ়াব। কাৰণ ভগৱান ভোলানাথ আৰু মা পাৰ্বতীক নাচপতি আগবঢ়োৱা নহয়। নাচপতি আগবঢ়ালে আপোনাৰ ধনহানি হ'ব পাৰে। কাৰণ এই ফলৰ নামৰ অৰ্থই হৈছে নাশ। গতিকে নাশ কৰিব পৰা এই ফল আপুনি ভগৱান ভোলানাথক আগ নবঢ়াব। শাস্ত্ৰয়ো কৈছে, যদি এই শাওণৰ পবিত্ৰ সোমবাৰে কোনো ব্যক্তিয়ে যেনে তেনে আঙুৰ খাব পাৰে, তেন্তে সেইজন ব্যক্তিৰ জীৱনত কেতিয়াও ধন টকা পইচাৰ অভাৱ নহয়। কাৰণ এই শাওণ মাহত হেনো আঙুৰত সাক্ষাৎ মা পাৰ্বতী আৰু ভোলানাথৰ আশীৰ্বাদ বিদ্যমান হৈ থাকে। মা লক্ষ্মীৰ আশীৰ্বাদ থাকে এই ফলত। সেইকাৰণে আঙুৰ যিজন মানুহে এই শাওণৰ সোমবাৰে খাব পাৰে, সেইজন মানুহে পোনপটীয়াকৈ ভোলানাথ, মা পাৰ্বতী, মা লক্ষ্মীৰ কৃপা লাভ কৰে। এই পবিত্ৰ মাহত ভগৱান ভোলানাথক আপুনি কুঁহিয়াৰ অৰ্পণ কৰিব। এইখিনিক বহুত শুভ আৰু মংগলময় বুলি কোৱা হয়। যদি এই সময়খিনিত আপুনি কেনেবাকৈ কুঁহিয়াৰ নাপায়, তেন্তে আপুনি গুড় আৰু চানা দাইলৰ ভোগ অৰ্পণ কৰিব পাৰে ভগৱানক। লগতে আপুনি এই দিনটোত কুঁহিয়াৰ বা গুড় যদি আপুনি খাব পাৰে, তেন্তে আপোনাৰ জীৱনত কেতিয়াও ধন টকা পইচাৰ অভাৱ নহয়। শাওণৰ এই পবিত্ৰ মাহত মাক আপুনি 5 ৰঙৰ মিঠাই নিশ্চয় অৰ্পণ কৰিব। এই শাওণ মাহত মা লক্ষ্মীক আপুনি মাখনা যেনে তেনে অৰ্পণ কৰিবলৈ চাব। যেনেদৰে মা লক্ষ্মী সমুদ্ৰৰ পৰা উৎপত্তি হৈছিল, তেনেদৰে মাখনাৰো উৎপত্তি হৈছিল। ধৰ্মীয় শাস্ত্ৰৰ মতে কমল আৰু মাখনা দুয়োটাই খুবেই বেছি শুভ। বিশেষভাৱে মাখনাৰ ক্ষীৰ বনাই ভগৱান ভোলানাথ আৰু মা পাৰ্বতীক যদি আপুনি অৰ্পণ কৰিব পাৰে, তেন্তে আপোনাৰ ঘৰ ধন ধানেৰে ভৰি পৰিব। এই শাওণ মাহত ভগৱান ভোলানাথ আৰু মা পাৰ্বতীক পূজা প্ৰাৰ্থনা কৰাৰ লগতে দুবৰি বন আগবঢ়াই ভগৱান গণেশকো প্ৰথমে সন্তুষ্ট কৰি ল'বলৈ নাপাহৰিব। যদি আপুনি এই নিয়মেৰে ভগৱান ভোলানাথ, মা পাৰ্বতীৰ পূজা প্ৰাৰ্থনা কৰে, তেন্তে আপুনি জীৱনত মহাফল লাভ কৰিব। পঞ্চামৃতেৰে শিৱলিংগ আপুনি স্নান কৰাব পাৰিলে খুবেই ভাল। এনেকুৱা কৰিলে মনুষ্যৰ কুণ্ডলীৰ সকলো গ্ৰহ নক্ষত্ৰৰ দোষ নোহোৱা হৈ অনুকূল হৈ পৰে। ভগৱান শিৱক ভোলানাথ বুলি কোৱা হয়। ভগৱান শিৱ একেবাৰে সহজ সৰল। সামান্য পূজা পাঠতেই ভগৱান ভোলানাথ তুষ্ট হৈ পৰে আৰু ভগৱান ভোলানাথে কেতিয়াও নিজৰ ভক্তক বিমুখ নকৰে। শাস্ত্ৰয়ো কৈছে, শাওণৰ এই পবিত্ৰ মাহত সোমবাৰৰ দিনা ধতুৰা আৰু সীতাফল যেনে তেনে খাব লাগে। সীতাফল খালে 10টাতকৈও বেছি বেমাৰৰ আশংকা মানুহৰ জীৱনত কমি যায়। কোৱা হৈছে, শাওণ মাহত হেনো সীতাফল ঘৰলৈ অহাটো বহুত বেছি শুভ। বিশ্বাস কৰা হয়, ভগৱান ৰামে বনবাসৰ সময়ত মাতৃ সীতাৰ সৈতে এই ফলেই খাইছিল। শাওণৰ এই পবিত্ৰ মাহত যদি কেনেবাকৈ ঘৰলৈ সীতাফল আনিব পাৰে, তেন্তে ঘৰখন দুখ দৰিদ্ৰতাৰ পৰা বাচি থাকিব। এনেকুৱা কৰিলে ভগৱান ভোলানাথ অতি প্ৰসন্ন হয় আৰু তেওঁ আপোনাক দুহাতেৰে আশীৰ্বাদ প্ৰদান কৰে। কিন্তু মনত ৰাখিব, এই শাওণৰ 4টা সোমবাৰত ভুলতো আপুনি বেঙেনাৰ তৰকাৰী নাখাব। যদি আপুনি ফলৰ ৰস খাব খুজিছে, তেন্তে সতেজ ফলৰ ৰসহে খাব। বটলত পেকেটিং হৈ থকা ফলৰ ৰস একেবাৰে নাখাব। আৰু যিখিনি ফলৰ ৰস খাব, তাত নিমখ নিদিব। নিমখ আপুনি দিলে আপোনাৰ ব্ৰত ভংগ হ'ব পাৰে। আৰু সেই ফলৰ ৰসত আপুনি বৰফো নিদিব। বৰফ নিদিয়াকৈ আপুনি সতেজ ফুল খাবলৈ চেষ্টা কৰিব। এনেকুৱা কৰিলে আপোনাৰ ব্ৰত সফল হ'ব। শাওণৰ এই পবিত্ৰ সময়খিনিত ঘৰত ভুলতো এটা বস্তু আপুনি নবনাব, নহ'লে গোটেই ঘৰখনলৈ সংকট আহিব পাৰে। এই বস্তুভাগ আপুনি একেবাৰেই নাখাব। তেনেকুৱা কৰিলে আপোনাৰ ঘৰৰ পৰা কিন্তু মা লক্ষ্মী ওলাই যাব। মই আপোনাক পূৰ্বেই কৈছোঁ, পিঁয়াজ নহৰু এইকেইদিন একেবাৰেই নাখাব। কাৰণ এই বিশেষ মাহটোত বা সোমবাৰৰ দিনটোত ভগৱান ভোলানাথৰ কিছু পূজন বিধি আছে। অধীৰ আগ্ৰহেৰে ভক্তই এই শাওণ মাহলৈকে ৰৈ থাকে। আৰু এইবাৰ এই শাওণ মাহত 52 ধৰণেৰে শুভ মাংগলিক যোগ হ'বলৈ গৈ আছে। সেইবাবেই তামসিক ভোজন গ্ৰহণ কৰাৰ পৰা আপুনি বিৰত থাকক। নহৰু, পিঁয়াজ বা তামসিক ভোজন যদি আপুনি এই শাওণৰ সোমবাৰত গ্ৰহণ কৰে, তেন্তে সদায় আপোনাৰ ঘৰখনত ৰাহু কেতুৱে বাস কৰিব। ভগৱান শনি আপোনাৰ প্ৰতি ৰুষ্ট হৈ পৰিব। যদি আপোনাৰ ঘৰখনত ৰাহু কেতুৱে বাস কৰে, তাত মা লক্ষ্মী কেতিয়াও নাথাকে আৰু ভগৱান ভোলানাথৰ কৃপা আপুনি কেতিয়াও নাপায়।
শাওনৰ এই পবিত্ৰ মাহত যিমান পাৰে সিমান ভগৱান ভোলানাথক তুষ্ট কৰিবলৈ চেষ্টা কৰিব। বিবাহিত মহিলাই এই শাওন মাহত কেইটামান কথা খুবেই মন দিয়া উচিত। এই শাওন মাহত আপুনি ঘৰৰ ঝাৰু, আপোনাৰ শৃংগাৰ সামগ্ৰী বা নিমখ কেতিয়াও কাকো নিদিব। এনেকুৱা কৰিলে মা লক্ষ্মী আপোনাৰ প্ৰতি ৰুষ্ট হ'ব পাৰে। এই সময়খিনিত সদায় জ্যেষ্ঠজনক প্ৰণাম জনাব লাগে। এই দিনকেইটাত কেতিয়াও নাৰীক অপমান নকৰিব। মা লক্ষ্মীয়েই হওক, মা পাৰ্বতীয়েই হওক, নাৰীক অপমান কৰিলে ৰুষ্ট হ'ব। যিমান পাৰে সিমান নাৰীক সন্মান কৰিব, পূজা কৰিবলৈ চেষ্টা কৰিব। নাৰী সদায় মা লক্ষ্মীৰ স্বৰূপ, নাৰী সদায় মা পাৰ্বতীৰ স্বৰূপ। এইকেইদিন কোনো ধৰণৰ বেয়া কাম একেবাৰে নকৰিব। যদি কোনোবা ভিক্ষাৰী বা কোনোবা অসহায় ব্যক্তি আপোনাৰ দুৱাৰমুখলৈ আহিছে, কেতিয়াও তেওঁক বিমুখ নকৰিব। শুদ্ধ অন্তৰেৰে যিমানখিনি সম্ভৱ তেওঁক আপুনি সহায় কৰিব। ভগৱান ভোলানাথে তেতিয়াই আপোনাক অসীম কৃপা কৰিব। আমিও প্ৰাৰ্থনা কৰিম এই শাওন মাহতেই যাতে ভগৱান ভোলানাথে আপোনাৰ মনোকামনা পূৰ্ণ কৰে, আপুনি যাতে মনে বিচৰা ধৰণেৰে সুখী হ'ব পাৰে। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথম আপুনিয়ে পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।